গুৱাহাটীৰ এই নতুন পাৰ্কখনত পানীত চলাই তিনিচকীয়া ৰিক্সা আৰু হাই স্পীড বটিঙৰ সুবিধা আছে। সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি এতিয়া দুপৰীয়াৰ 1 বাজিল। এতিয়া এফালে ধুনু আৰু মই গৈ আছোঁ আমাৰ ঘৰৰ ওচৰতে এটি নতুনকৈ পাৰ্ক নিৰ্মাণ কৰিছে আৰু পাৰ্কটো ইতিমধ্যে উদ্ঘাটনো হৈ গ'ল, কেইদিনমান হ'ল আৰু যাম বুলি ভাবি আছিলোঁ, কিন্তু আমাৰ ধুনুৰ বহুতেই মানে আগ্ৰহী হৈ আছিল, কৌতূহলী হৈ আছিল। ধুনুৱে মোক বাৰে বাৰে সুধিয়ে থাকে, দেউতা সেই পাৰ্কখন কেতিয়া খুলিছে, কেতিয়া মোক লৈ যাবা? আৰু আজি ধুনুক লৈ যাবলৈ ওলাইছোঁ। আৰু আজি বতৰটোও খুবেই ধুনীয়া, ডাৱৰীয়া হৈ আছে। ধুনুই গৈ তাত উমলি থাকিব পাৰিব তাত। এতিয়া আমি ইয়াতে গাড়ীৰ কাৰণে অপেক্ষা কৰি আছোঁ আৰু টেম্পু আহিলে টেম্পুত ইয়াৰ পৰা উঠি গৈ আছোঁ। এতিয়া চেকগেট আহি পালোঁ। এইখিনি আমিনগাঁও বুলি কয় আৰু চিধাই ৰাস্তাটোৰে গ'লে DC অফিচ পোৱা যায় আৰু এফালে গৈ থাকিলে এফালে সোঁহাতে আছে শৰাইঘাট লেক আৰু শৰাইঘাট লেকৰ এইখিনি ঠাইতেই নতুনকৈ নিৰ্মাণ কৰিছে গুৱাহাটী গেটছ লেক ছাইড। এইটো চাওক ট্ৰেইল জোন আৰু এই পাৰ্কটো বহুদিনৰ পৰা অপেক্ষা কৰি আছিলোঁ কেতিয়া উদ্ঘাটন হ'ব আনুষ্ঠানিকভাৱে, আৰু ফাইনেলি পাৰ্কখন উদ্ঘাটন হৈ গ'ল। ধুনু কেনেকুৱা লাগিছে আজি? ধুনু লাজ কৰিছে। আৰু আজি যাই চাওক পাৰ্কখনৰ ব্যৱস্থা খুবেই ধুনীয়া কৰিছে আৰু পাৰ্কৰ ব্যৱস্থা খুবেই ধুনীয়া কৰিছে আৰু ইতিমধ্যে ইয়াতে মানুহো আহি আছে, যথেষ্ট সংখ্যক মানুহ আহি আছে আৰু এতিয়া ইয়াতে টিকট কাটিলে। আৰু এতিয়া বলক দেৰি নকৰি ভিতৰলৈ সোমাই যাওঁ। তাৰ আগতে টিকট কাটি লয় এজনৰ 30 টকাকৈ। 2 হুইলাৰ পাৰ্কিং 20 টকা, 4 হুইলাৰ 30 টকা। আৰু পানীৰ এইবিলাক এক্টিভিটি ইয়াতে সুন্দৰ ব্যৱস্থা আছে। ইয়াতে যদি আহে আপোনালোকে এফালে পাৰ্কিঙৰ ধুনীয়া ব্যৱস্থা আছে, এফালে 2 হুইলাৰ পাৰ্কিঙৰ ব্যৱস্থা আৰু সন্মুখৰ ফালে 4 হুইলাৰ পাৰ্কিঙৰ ব্যৱস্থা। এতিয়া পাৰ্কখনৰ এণ্ট্ৰি টিকট কাটি ল'লোঁ 30 টকাকৈ প্ৰতিজনৰ, আৰু ধুনুৰ আৰু মোৰ কাটি লৈছোঁ আৰু এতিয়া প্ৰৱেশ কৰোঁ বলক। পাৰ্কখনৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু পাৰ্কখন খুবেই ধুনীয়াকৈ বনাইছে আৰু বিশেষকৈ উমলিব পৰা ভালেকেইটা বস্তু আছে আৰু তাকে লৈ আমাৰ ধুনু বহুত মানে উত্ৰাৱল হৈ আছে খেলিবলৈ। যাম ৰ'বা ধুনু, যাম। আমাৰ ধুনু এতিয়া ঢুলনিত। পাৰ্কখনৰ আহিলোঁ, আহি খুবেই ভাল লাগিল আৰু পাৰ্কখনৰ যি সৌন্দৰ্য খুবেই ভাল লাগিছে এতিয়ালৈকে। কিন্তু পাৰ্কখনত এটা চেলফি নুঠিলোঁ আৰু যি ইয়াতে এইফালে আমাৰ ধুনু উমলাতে ব্যস্ত হৈ আছে আৰু চাৰিওফালে ধুনীয়া পৰিৱেশ আৰু পাৰ্কখনৰ যি এইটো লেক আছে শৰাইঘাট লেকখনত পানীত কৰিব পৰা বিভিন্ন কাৰ্যকলাপৰ ব্যৱস্থাও আছে। আৰু এইফালে আমাৰ ধুনু চাওক এইবিলাকত উমলি আছে আৰু পানীত কি কাৰ্যকলাপ কৰিব পাৰি চাবলগ। এতিয়া এইফালে পানীত কৰিব পৰা কাৰ্যকলাপখিনি। এই পাৰ্কখনৰ এই ঠাইখিনি খুবেই ধুনীয়া লাগিছে। এই ঠাইখিনি চাওক এনেদৰে কি ধুনীয়াকৈ এটা ৰিং বনাই দিছে আৰু ইয়াতে ফটোশ্বুট কৰিবৰ কাৰণে আৰু লগতে ৰীল বনাবৰ কাৰণে এই ঠাইখিনি কিন্তু খুবেই ধুনীয়া হ'ব। আৰু ধুনুক মাতি আছোঁ, ধুনু নাহে তাৰ পৰা, বদমাছটো তাতে উমলাত ব্যস্ত হৈ আছে আৰু ধুনুক মাতি আছোঁ। এইফালে যদি চাই পাৰ্কখনৰ সৌন্দৰ্য কিন্তু খুবেই ধুনীয়া আৰু ইয়াতে যদি চাই ইয়াতে সেলফি আৰু ৰীল বনাবৰ কাৰণে ৰীল লাভাৰ আৰু সেলফি লাভাৰ সকলৰ কাৰণে
খুবেই ধুনীয়া পইণ্ট আৰু এফালে সেইফালেতো দেখুৱাই আহিলোঁ আপোনালোকক সেইফালে চাইকেলিং কৰিব পাৰিব আৰু ৰানিং বল পানীত উপঙি থকা সেই বলটো তাতে কৰিব পাৰিব আৰু এইফালে যদি আছে আহে এইফালে বটিঙৰ ব্যৱস্থা আছে আৰু পাৰ্কখনৰ সৌন্দৰ্য কিন্তু খুবেই ধুনীয়া লাগিছে আৰু যিফালে যায় সিফালে পাৰ্কখনৰ সৌন্দৰ্যই আপোনালোকক আকৰ্ষিত কৰিব সেইফালে সেনেকুৱাও আছে আৰু এইফালে এতিয়া বটিঙত কি ব্যৱস্থা আছে আপোনালোকক দেখুৱাই আছোঁ আৰু এটা আছে স্পীড বটিং একেবাৰে তেৰা বেকা কৈ যে যায় বহুত জোৰত যে যায় সেইটো বটিং আছে আৰু আনফালে এইটো বটিং আছে এইটো বটিং সিমান জোৰত নাযায় কিন্তু এই বটিংটোৰ এইটো অলপ আগতে এইটো বটিং কৰি আছিল আৰু এইটো কিন্তু বহুত জোৰত যায় रोक देना उसमें मतलब वही पॉज पाउच कर देना उसको साइड में আৰু এই লেপটপত আহিলে ইয়াতে এইবিলাক এক্টিভিটি কৰিব পাৰিব আৰু এফালে বটিং আছে বটিং মুঠতে বিশেষকৈ পানীত কৰা এক্টিভিটিবিলাক ইয়াতে বিশেষকৈ কৰিব পাৰিব পাৰ্কখনত সোমালোঁ ঠিকে হয় আহোঁতে ধুনু আৰু মই একেলগে পাৰ্কখনত এণ্ট্ৰি কৰিলোঁ আৰু পাৰ্কখনত সোমোৱাৰ পিছৰ পৰাই ধুনুৱে যেতিয়া মানে সৰু শিশুবোৰৰ কোমলা বস্তুবিলাক পালে ধুনুৱে তাতে মগন হৈ থাকিলে তাতেই ধুনুৱে লাগি থাকিল আৰু এতিয়া ধুনুৰ ভাগত তাত উমলি আছে আৰু মই মোৰ ভাগত ইয়াতে ভিডিঅ' বনাই বিভিন্ন দিশ ফুৰি আছোঁ মোতকৈ আমাৰ ধুনুজনীহে এই পাৰ্কখনত আহিবলৈ বেছি আগ্ৰহী হৈ আছিল যেতিয়াৰ পৰাই ধুনুৱে এই পাৰ্কখন দেখিবলৈ পাইছিল তেতিয়াৰ পৰাই মাজে ধুনুৱে মোক সুধি আছিল যে দেউতা সেই পাৰ্কখননো কেতিয়া খুলিব কেতিয়া মোক লৈ যাবা আৰু আজি ধুনুক প্ৰথমবাৰ লৈ আহিছোঁ আৰু ধুনু যেতিয়াৰ পৰা আহিছে ইয়াতেই খেলাত মগ্ন হৈ আছে তাই খেলাত আত্মহাৰা হৈ গৈছে ধুনুক আজি কোনে পায় বহু দিনৰ পৰা অপেক্ষা কৰি আছিল ধুনু ইয়াত আহিবলৈ আৰু বিশেষকৈ এই বস্তুখিনি দেখা পাই ধুনুৰ মানে উৎকণ্ঠা মানে ব্যাকুলতা বাঢ়ি গৈছিল কেতিয়া এই বলত উঠি তাই এইবিলাক মানে কাৰ্যকলাপ কৰিব পাৰিব আৰু সেয়ে আজি লৈ আহিছোঁ ইয়াতে কিন্তু ধুনু যেতিয়াৰ পৰা আহিছে এই ঠাইখিনিতে লাগি আছে মই বিভিন্ন ঠাই ইয়াৰে ঘূৰি ফুৰিলোঁ ভিডিঅ' বনালোঁ ধুনুৱে এইখিনি ঠাইৰ পৰা নলৰে মই ইমানবাৰ তাইক মাতিলোঁ যে বেলেগ ফালে চাবলৈ যাওঁ কিন্তু তাইৰ মানে মনটো এইখিনিতহে আৰু এইফালেও ইহঁতো এনেদৰে উমলিব ধৰিছে মাইনা আছে মাইনা কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে কি নাম তোমাৰ নিশিকা ক'ৰ পৰা আহিছা সোণাপুৰৰ পৰা আহিছা ভাল লাগিছে ন এতিয়া ধুনু আৰু মই ধুলনিত উঠিলোঁ সেইফালে ধুনু আৰু এইফালে মই এতিয়া ইয়াতে বহি আছোঁ আৰু এইফালে যে চাওক এইফালে ধুনু অহাৰ পৰা তাতেই ব্যস্ত হৈ আছে তাতেই উমলাত ব্যস্ত হৈ আছে আৰু তাৰ পৰা আৰু বেলেগ ফালে ক'তো চোৱাচুই মানে ফুৰিব যোৱাৰ তাইৰ ইচ্ছা নাই সেইখিনি ঠাইখনেই তাইক বান্ধি ৰাখিছে মানে আকৰ্ষিত কৰি ৰাখিছে এই পাৰ্কখনত দিনৰ 1 বজাতে আহি পাইছোঁ আমি আৰু তেতিয়াৰ পৰা ধুনু এতিয়া 3 বাজি পাৰে হৈ গ'ল আৰু ধুনু এনেদৰে উমলাত ব্যস্ত হৈ আছে এতিয়া ধুনুক ভালেখিনি সময় উমলিবলৈ দিলোঁ ইয়াতে আৰু এতিয়া ঘৰলৈ যাম আৰু পাৰ্কখনৰ অনুভৱ বা পাৰ্কখনৰ যি সৌন্দৰ্য কিন্তু সঁচাকৈ খুবেই বিনন্দীয়া খুবেই মানে মুগ্ধ হৈ যোৱা পাৰ্কখনৰ যি পৰিৱেশ আৰু পাৰ্কখনলৈ আহিবলৈও গাড়ীৰ যথেষ্ট সুচল ব্যৱস্থা আছে NH31 একেবাৰে ওচৰতে পাৰ্কখন অৱস্থিত আপোনালোকে যদি আহে চেক গেটত নামিয়ে পাৰ্কখন পাই যাব চেক গেটৰ একেবাৰে ওচৰতে পাৰ্কখন